আসসালামু আলাইকুম। আমসুর বাক্সা জিলা সমিতিৰ আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত সভাপতিত্ব কৰা বাক্সা জিলা আমসুৰ সভাপতি শাহাদত হোসেন ডাঙৰীয়া আৰু এই সভাত উপস্থিত আমসুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়া, আমাৰ আমসুৰ সাংগঠনিক সম্পাদক সাইফুল ইছলাম খান ডাঙৰীয়া, প্ৰাক্তন উপসভাপতি তথা বন্ধুবৰ শাকিল আহমেদ ডাঙৰীয়া প্ৰমুখে মঞ্চত উপবিষ্ট আমসুৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় নেতৃবৃন্দ, শ্ৰদ্ধাৰ ৰাইজ আৰু যুৱবন্ধুসকল, আচলতে ইতিমধ্যে বহু কথা হ'ল আৰু কিছু কথা আমি শুনিম। আজি আচলতে মই আমসুৰ সভাত এইকাৰণেই আহিছোঁ যে মোৰ তেজৰ প্ৰতিটো বিন্দুত আমসুৰ নাম লিখা আছে, প্ৰতিটোপাল তেজতেই যেন আমসু আছে। আৰু মই যেতিয়া ৰাজনৈতিক সভাত যাওঁ তেতিয়া মোৰ ভয় লাগে যে মই কেতিয়া আমসু জিন্দাবাদ বুলি চিঞৰ মাৰি দিওঁ ঠিক নাই, কিন্তু আমসুৰ সভাত আহিলে মোৰ ভয় নালাগে, কোনো ৰাজনৈতিক দলৰ কথা মোৰ মুখেৰে নোলায়। আজি সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ চেকুৰা, আজি এই যি সময়, আজি কি হৈছে, মানৱতা আজি ভুলণ্ঠিত হৈছে, মানুহে মানুহক প্ৰমূল্যবোধ দিব বিচৰা নাই। আৰু যেতিয়া আমাৰ গাৰ্জেনজন আমাৰ বিৰুদ্ধে থিয় হ'ব, যেতিয়া আমাৰ অভিভাৱকজন আমাৰ বিৰুদ্ধে থিয় হ'ব, তেতিয়া আমাৰ আশ্ৰয় বিচাৰি পোৱাটো টান হৈ পৰে। আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পাইছোঁ যে আজি অসমত যিটো চৰকাৰ আজি চলি আছে মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত, এই চৰকাৰখন সম্পূৰ্ণৰূপে সংখ্যালঘু বিৰোধী এখন চৰকাৰ। আৰু আমি সকলোৱে জানো ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আমাৰ যিবিলাক চৰকাৰ গঠন হৈছিলে প্ৰতিটো চৰকাৰত সংখ্যালঘু প্ৰতিনিধি আছিল, কিন্তু এইটো একমাত্ৰ চৰকাৰ এই বিজেপিৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও চৰকাৰ চলাইছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ চলাই আছে, য'ত এজনো সংখ্যালঘু মন্ত্ৰী নাই, এজনো কেবিনেট পৰ্যায়ৰ বিষয়ববীয়া আমাৰ সংখ্যালঘুৰ পৰা নাই। গতিকে আজি ৩০-৩৫% মানুহৰ কথা কোৱাৰ কাৰণে মন্ত্ৰীসভাত যদি মানুহ নাথাকে তেতিয়াহ'লে কোনে আমাৰ হৈ মাত মাতিব? ঠিক একেদৰে আমি BTCতো দেখিছোঁ যে কোনো নমিনেটেড MCLও আমাৰ BTCত নাই, কোনো নিৰ্বাচিত ৰাইজৰ প্ৰতিনিধিও আমাৰ সংখ্যালঘুৰ পৰা BTCত নাই। গতিকে এনেদৰে আমি আমাৰ অধিকাৰবিলাক ক্ৰমান্বয়ে আমি হেৰুৱাবলৈ গৈ আছোঁ। অসম বিধানসভাত থিয় হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে কোনো মিয়া মানুহক কোনো ধৰণৰ বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা দিয়া নহয়। আৰু যাৰ কাৰণে আজি আপোনালোকে জানে যে 1959 চনৰ পৰা 63 চনলৈকে বোধহয় শেষবাৰৰ কাৰণে আমাৰ অসমত মাটিৰ জৰীপ হৈছিলে, ভূমিৰ লেণ্ড ছাৰ্ভে বা ভূমি জৰীপ হৈছিলে। তাৰ পিছত আমাৰ অঞ্চলবিলাকত কোনো ধৰণৰ মাটিৰ ছাৰ্ভে কৰা হোৱা নাই। ক'ত কোনে কেনেকৈ বসবাস কৰি আছে সেই কথাবিলাক কোনো চৰকাৰী পক্ষই এই কথাবিলাকৰ তদন্ত কৰি পেলাই এই ভূমিহীন যিসকল নাগৰিক, দৰিদ্ৰ দুখীয়া নাগৰিক, তেখেতসকলক যে ছাৰ্ভে কৰি মাটিৰ পট্টা প্ৰদান কৰিব লাগে সেই কামটো কৰা নাই। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে আমাৰ দেশৰ চৰকাৰখনে প্ৰতিজন নাগৰিকৰ মাটিৰ যি অধিকাৰ সেই সুনিশ্চিত কৰিব লাগিছিল। দুৰ্ভাগ্যজনকভাৱে আমি জানো সাচ্চাৰ কমিটি এটা প্ৰতিবেদন দিছিলে 2006 চনত, যিটো প্ৰতিবেদনত উল্লেখ কৰিছে যে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ 89% সংখ্যালঘু মুছলিম মানুহৰ হাতত মাটিৰ পট্টা নাই। অৰ্থাৎ আমি বেছিভাগ মানুহ আমি ভূমিহীন নাগৰিক। আজি আমাৰ চৰ চাপৰিত বসবাস কৰা যিমান মানুহ আছে, প্ৰায় 30-35 লক্ষ মানুহ চৰ চাপৰি অঞ্চলত বসবাস কৰে, সেই মানুহসকলৰ কোনো মাটিৰ পট্টা আজিৰ তাৰিখলৈকে দিয়া হোৱা নাই। যাৰ কাৰণে আজি বসুন্ধৰাই আমাক খাঙৰি নললে। বসুন্ধৰাই হওক, বসুমতীয়ে হওক, আমাৰ সংখ্যালঘু মানুহসকলক বাদ দি পেলাই বাকী জাতি জনগোষ্ঠীৰ মানুহবিলাকক মাটিৰ পট্টা ইতিমধ্যে দিয়া হৈছে। যাৰ কাৰণে আজি আমি ক্ৰমান্বয়ে ভূমিহীন নাগৰিকত পৰিণত হৈছোঁ। আৰু যেতিয়া দেখিলে চৰকাৰ পক্ষই যে 1971 চন ভিত্তিবৰ্ষ লৈ পেলাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা NRCৰ কাম কৰা হ'ল, আমচুৱে বলিষ্ঠভাৱে থিয় হৈ পেলাই প্ৰতিজন মানুহক সহায় কৰাৰ কাৰণে আজি NRCত আমাৰ সংখ্যালঘু মানুহ কাৰো নাম, কিন্তু বেছিভাগ মানুহৰ নাম আজি অন্তৰ্ভুক্ত হৈছে। আৰু জেনুইন ইণ্ডিয়ান চিটিজেন কিছু বাদ পৰিলেও বেছিভাগ আমাৰ সংখ্যালঘু মানুহৰ কিন্তু NRCৰ সমস্যাটো দূৰ হৈ গৈছে। এতিয়া কিছুমান ডিবুটৰ সমস্যা বাকী আছে। আৰু এই সময়ত যেতিয়া চৰকাৰে দেখিবলৈ পালে যে নাগৰিকত্বৰ সমস্যা দি আমি সংখ্যালঘুসকলক আমি ৰুদ্ধ কৰিব ৰাখিব নোৱাৰিম, এখেতসকলক আমি টানি ধৰি ৰাখিব নোৱাৰিম, যাৰ কাৰণে আজি মাটিৰ সমস্যাটো তেওঁলোকে সৃষ্টি কৰিছে। আৰু যাৰ কাৰণে আজি বিভিন্ন ঠাইত তেওঁলোকে উচ্ছেদ অভিযানবিলাক চলাই আছে।
এই উচ্ছেদ তিনি ধৰণৰ উচ্ছেদ তেওঁলোকে কৰে। এক নম্বৰটো হৈছে খাস মাটি, পিজিআৰ ভিজিআৰ খাস মাটিবিলাকত উচ্ছেদ কৰে। দ্বিতীয়ত হৈছে আপোনাৰ ফৰেষ্ট লেণ্ড যিবিলাক আছে, ফৰেষ্ট লেণ্ডত তেওঁলোকে উচ্ছেদ কৰে। আৰু এটা আছে বনভূমি, যিটো আপোনাৰ নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই তিনি ধৰণৰ উচ্ছেদ তেওঁলোকে কৰে। এক নম্বৰটো হৈছে খাস মাটি, আৰটো হৈছে ফৰেষ্ট লেণ্ড, আৰু এটা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক। আজি কচুতলিৰ উচ্ছেদটো হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ জৰিয়তে বহুত মানুহক ইতিমধ্যে উচ্ছেদ কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছে শ্ৰদ্ধাৰ ৰাইজ। আৰু সেই পৰিকল্পনাবিলাকক আমি প্ৰতিহত কৰিব লাগিব, যাৰ কাৰণে আজি আমচুৰ দৰে এটা শক্তিশালী সংগঠন, আজি সংখ্যালঘু সমাজৰ হিয়াৰ আমুঠে এই সংগঠনটোক অধিক শক্তিশালী কৰাৰ আমাৰ প্ৰয়োজন আছে। আৰু যাৰ কাৰণে আজি আমচুক শক্তি যোগান ধৰাৰ কাৰণে আজি মনোবল তেওঁলোকৰ যাতে বৃদ্ধি হয়, আমি সকলোৱে আজি ঐক্যবদ্ধ হৈছোঁ। আজি যিয়ে যি ৰাজনৈতিক দলক বিশ্বাস নকৰক কিয়, ৰাজনীতিটো আপোনাৰ ব্যক্তিগত বিষয়, আপুনি ধৰ্মটো যেনেকৈ আমাৰ ব্যক্তিগত বিষয়, গতিকে ৰাজনৈতিক ক্ষেত্ৰত আমি কাক ভোটদান কৰিলে আমাৰ জাতি সুৰক্ষিত হ'ব, এই কথাখিনি আমি নিজে অনুধাৱন কৰিব লাগিব। সেয়া মঞ্চ বেলেগ আছে, তাত আমি আলোচনা কৰিম। কিন্তু আজি আমচুৱে যিবিলাক কথা কয়, সেই কথাবিলাক আখৰে আখৰে আমি পালন কৰিব লাগে। আৰু আমাৰ যিখিনি সমস্যা সেইখিনি সমাধান কৰাৰ কাৰণে আমি আগভাগ ল'ব লাগে। আজি দ্বিতীয় সমস্যাটো যদি আমি ক'ব যাওঁ, আজি ডি ভোটাৰসকলৰ সমস্যাটো আটাইতকৈ ডাঙৰ। আজি 3 শতাধিক মানুহ ইতিমধ্যে অসমৰ পৰা পুছবেক কৰা হৈছে। বাংলাদেশৰ যি কাঁটাতাৰৰ বেৰ আছে, সেই বেৰ পাৰ কৰি তেওঁলোকক বাংলাদেশ সীমান্ত পাৰ কৰি তেওঁলোকক ন' মেন্স লেণ্ড, য'ত মানুহ নাথাকে, তাত তেওঁলোকক পঠাই দিয়া হৈছে। আজি আমাৰ অঞ্চলত কিমান ডি ভোটাৰ আছে? সিদিনা আমাৰ ভোকামাৰীৰ পৰা 5জন মানুহক ডিটেনশ্যন চেণ্টাৰত বন্দী কৰা হৈছে। আমি আমাৰ যিখিনি সাধ্য অনুসাৰে আমি কি কৰি আছো, এই মানুহসকলক আমি আইনী সাহায্য প্ৰদান কৰি আছো। আজি এই সভাটো আপোনালোকক অনুৰোধ জনাইছো, দল মত থাকিব, নিজৰ ঠাইত থাকিব। জাতি যেতিয়া সংকটত পৰিব তেতিয়া ৰাজনীতিয়ে ধৰা নিদিয়ে। মানুহ যেতিয়া সুৰক্ষিত নহ'ব, জাতি যেতিয়া অসুৰক্ষিত হৈ থাকিব, তেতিয়া ৰাজনীতিয়ে আমাক ধৰা নিদিয়ে। যাৰ কাৰণে এনেকুৱা ধৰণৰ জাতীয় সংকট যেতিয়াই আহিব, যেতিয়াই ডি ভোটাৰৰ নোটিছ আপুনি পাব, যেতিয়া FT বিদেশী ন্যায়াধিকৰণে আপোনাক বিদেশী হিচাপে ঘোষণা কৰিব, অনুগ্ৰহ কৰি আমচুৰ সদস্যৰ লগত যোগাযোগ কৰক, আমাৰ লগত যোগাযোগ কৰক। আমি সহযোগিতা কৰি তেওঁ যাতে আইনীভাৱে যুঁজ কৰাৰ কাৰণে যিখিনি পইচা পাতি প্ৰয়োজন আমচুৰ পৰা যাতে যোগান ধৰিব পাৰে, নাইবা আমি যাতে সহযোগ কৰিব পাৰোঁ, এই কথাবিলাক কিন্তু আমি মনত ৰাখিব লাগিব। আজি যিসকল মানুহ ডি ভোটাৰ, তেওঁলোকে বহুত ভয় আৰু শংকাত দিন কটায়। আমি কেইদিনমান আগত এগৰাকী মহিলাক লগ পালো, তেখেতে কয় নামাজৰ সময়তো বোলে মনটো ঠিক নাথাকে। তেখেতৰ মনত সদায় এটা ভাৱ আহি থাকে, কেতিয়াবা পুলিচৰ গাড়ী আহে, ৰাস্তাৰে গাড়ী গ'লেই ভয় খায়, কেতিয়া পুলিচৰ গাড়ী আহিব, কেতিয়া তেওঁক ধৰি লৈ যাব, ডিটেনশ্যনত বন্দী কৰিব, অথবা বাংলাদেশক পঠাই দিব। গতিকে এই ধৰণৰ যিবিলাক আমাৰ জাতীয় সমস্যা, এই সমস্যাবিলাকক আমি সমাধান কৰাৰ কাৰণে আমচুক অধিক শক্তিশালী কৰিব লাগিব। শেষত এটা কথা কওঁ, আমচুৱে 2016 চনত এটা বলিষ্ঠ পদক্ষেপ লৈছিলে। তেতিয়া আমিও সংগঠনত আছিলো। সেই সময়ত বাল্য বিবাহৰ বিৰুদ্ধে এটা অভিযান সমগ্ৰ অসমত চলাইছিল। আজিৰ তাৰিখত তাৰ ৰিজাল্টটো আপোনালোকে চাওক। আমাৰ অঞ্চলবিলাকত বাল্য বিবাহ আজিৰ তাৰিখত বন্ধ হৈ গ'ল। আৰু কি হ'ল, মেডিকেলত আমাৰ সিট আজি সৰ্বাধিক হৈ গ'ল। মেডিকেলত আমি সিট বেছি পোৱা হলো। আজি ইঞ্জিনিয়াৰিঙত আমি সিট পোৱা হলো। আমি টেকনিকেল যিমান বিভাগ আছে তাত আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। আজি মাত্ৰ 8-9 বছৰ আগত এই বাল্য বিবাহৰ বন্ধ কৰাৰ অভিযান আমচুৱে আৰম্ভ কৰিছিল। আৰু আজিৰ তাৰিখত যিটো কথা তেওঁলোকে কৈছে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আৰু এই কথাটো যেতিয়ালৈকে আমাৰ সৰ্বসাধাৰণ ৰাইজে একচেপ্ট কৰি ল'ব যে ঘৰে ঘৰে শিক্ষা হ'লেই ৰক্ষা হ'ব। আজি আপাৰ আসামত যিসকলে কাম কৰিবলৈ যায়, তেওঁলোকক বাংলাদেশী বুলি অপমান কৰা হয়, অপদস্থ কৰা হয়, তেওঁলোকৰ টকা পইচা কাঢ়ি লোৱা হয়। আজিও মই ৰাতিপুৱা ভিডিঅ'ত চাইছো, ঠিক সেই ঠাইবিলাকত আমাৰ আমচুৰ সহকাৰী সাধাৰণ সম্পাদক জুব্বাৰ আলী ডাঙৰীয়া ইতিমধ্যে কৈছে যে উজনি অসমত যদি আমাৰ ল'ৰা ছোৱালী যায়, তেওঁলোকে অফিচাৰ হৈ যাব লাগে, শ্ৰমিক হৈ যাব নালাগে। তেতিয়া অফিচাৰ হৈ গ'লে কোনেও আমাক বাধা দিব নোৱাৰে, কোনেও আমাক অত্যাচাৰ হাৰাশাস্তি কৰিব নোৱাৰে। আমাৰ মৰ্যাদা আমি বৃদ্ধি কৰিব পাৰোঁ আমি শিক্ষা গ্ৰহণ কৰি। গতিকে শিক্ষাৰ যি অভিযান আমচুৱে লৈছে, এইখিনি আমি আগভাগ ল'ব লাগিব। এই অভিযানটোক আমি আগুৱাই লৈ যাব লাগিব। আৰু লগে লগে আমাৰ যাতায়াত, স্বাস্থ্য আৰু শিক্ষা, এই তিনিটা বস্তু আমাৰ যিহেতু মূল চাবিকাঠি উন্নয়নৰ, আমাৰ শিক্ষা, যাতায়াত আৰু স্বাস্থ্য, এই তিনিটা বস্তু আমি আগবঢ়াই লৈ যাব লাগিব। বহুত দিন আগত আমাৰ চলিগন্ধাত এখন স্বাস্থ্যকেন্দ্ৰ হৈছে, কাৰ্যক্ষম হোৱা নাই। এই এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান আমাৰ ৰৈ আছে, কাৰ্যক্ষম হোৱা নাই, ডক্টৰ নাই, এই কথাবিলাক লৈও আমচুৱে সচেতন দৃষ্টি ৰখা উচিত। আজি আমাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ৰিপেয়াৰিং কৰাৰ পইচা আজিৰ তাৰিখত চৰকাৰে গোটাব নোৱাৰে। এই বিষয়বিলাকো আমি দাঙি ধৰা উচিত। যিয়ে নহওক, আমচুৰ এই নৱগঠিত বাক্সা জিলা সমিতিৰ
উত্তৰোত্তৰ কামনা কৰিছোঁ। তেখেতসকলে বলিষ্ঠভাৱে আমচুক নেতৃত্ব প্ৰদান কৰি আমাৰ জাতিটোৰ যিমান সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লওক। আজি সময় বহুত পৰিৱৰ্তন হৈছে। মই লাষ্ট এটা কথাই খালি ক'ম, এনেকুৱা ঠাই আছিলে আমাৰ আশে পাশেই য'ত আমি মাইক লৈ আহি পেলাই গোটেই এৰেঞ্জমেণ্ট কৰি আমি আমচুৰ সভা অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, আৰু তাত আজি ডাঙৰ ডাঙৰ সভাবিলাক হৈ আছে। গতিকে পৰিৱৰ্তন হৈছে সমাজ, সচেতন হৈছে সংখ্যালঘু ৰাইজ। গতিকে এই সময়তেই আমাৰ জাতিটোক এটা ভাল এটা শ্বেপ দিব লাগিব আৰু ভালকৈ আমাৰ জাতিটোক গঠন কৰিব লাগিব। সুশিক্ষাৰে শিক্ষিত হ'লে আমাৰ মৰ্যাদা বাঢ়িব, আমাৰ অধিকাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰিম। ভাৰতৰ সংবিধানে দিয়া প্ৰতিটো কথা আমি কাৰ্যকৰী কৰিব পাৰিম। 14 হওক, আৰ্টিকল 15 হওক, আৰ্টিকল 16 হওক, 21 হওক, এইবিলাক সংবিধানে যিখিনি অধিকাৰ আমাক দিছে আমি নাজানো কথাবিলাক, সেইবিলাক শিক্ষাৰ জৰিয়তে আমি পাম। যাৰ কাৰণে মই দীঘলীয়া কথা কৈ আমনি দিব খোজা নাই। আমচুৰ মাননীয় সাধাৰণ সম্পাদক ডাঙৰীয়া আছে আৰু সভাপতি ডাঙৰীয়া ইতিমধ্যে আহি পাবহি। তেখেতসকলৰ ভাষণ আজি আমি শুনি আমি কথাবিলাক হৃদয়ংগম কৰিম বুলি আশা কৰি আমচুৰ মংগল কামনা কৰি মই সামৰিছোঁ। ধন্যবাদ। আমচু জিন্দাবাদ। ধন্যবাদ জনাইছোঁ আমাৰ আমচুৰ প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক তেখেতে